একাংশ দালালৰ ঠগ প্ৰবঞ্চনাৰ বলি বহু যুৱক যুৱতী গুৱাহাটীৰ নিবাসী তুলিকা গগৈয়ে দলগাঁও সমষ্টিত আৰম্ভ কৰিছে চাই কোম্পানীৰ ব্যৱসায়। সেই চাই কোম্পানীত শ শ যুৱক যুৱতী পুৰুষ মহিলা নিয়োজিত হৈ পৰিছে। উল্লেখ্য যে ঘৰৰ জাবৰ জোথৰ জ্বলাই ফটো তুলি কোম্পানীটোৰ এপছত আপলোড কৰিলে নিৰ্ধাৰিত মূল্য লাভ কৰিবলৈ আশ্বাস প্ৰদান কৰিছিল যদিও প্ৰকৃতাৰ্থত কোনোৱে সেই মূল্য লাভ কৰা নাই। দিন ৰাতি একাকাৰ কৰি ফটো উঠোৱা কৰ্মত নিয়োজিত হৈও প্ৰাপ্য মাননিৰ পৰা বঞ্চিত হৈছে একাংশ যুৱক যুৱতী। এইবাৰ খাৰুপেটীয়াৰ এগৰাকী যুৱক এই কোম্পানীৰ ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ দালালে যুৱক যুৱতীসকলৰ লগত ঠগ প্ৰবঞ্চনা কৰাৰ লগতে আইডি প্ৰদানৰ নামত মোটা অংকৰ ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন কৰ্ম কৰি প্ৰাপ্য মাননিৰ পৰা বঞ্চিত হৈ পৰিছে এতিয়া সকলো। মোৰ নাম আব্বাছ আলী, গাঁও নাম্বাৰ নাৰীমাৰী। মই আজি 10 মাহমান হ'ল চাই কোম্পানী কাম কৰি আছোঁ। মোৰ ফলাফল মানে মোৰ ক্ষতিহে হৈছে। মই আপোনাৰ চাই কোম্পানীৰ কাম কৰি যিটো মোৰ লছ হৈছে, আপোনাৰ ফটো মাৰোঁ 12,000, যেতিয়া বিল হয় 11,000 কাটি দিয়ে তাৰপিছত 1,000ৰ বিল ফটোৰ বিলটো দিয়ে। আমি তথাপিও সম্পূৰ্ণ বিল নাপাওঁ। সিহঁতে দালাল 4-5জন দালাল যে আছে, দালালে খাই দিয়ে। দালালবিলাক আছে আপোনাৰ এই জংগলপাৰাৰ কেইটা আছে, আমাৰ আৰিমাৰীৰ কেইটা আছে, আৰু আপোনাৰ এই গুৱাহাটীৰ আছে, আৰু ধোলাৰ আছে কেইটামান। মানে সিহঁতে কৈছিল যে আমাৰ ফাৰ্মাৰে মাটিবিলাক মানে বিনষ্ট কৰিছে, মাটিবিলাক বিনষ্ট কৰিছে, মাটিবিলাক ভাল হ'ব, আপোনালোকে খেৰ পুৰি মাটি ভাল কৰক, মানে চাই চিটাই খেতিয়ক কৰক, খেতিটো ভাল হ'ব, এইটো প্ৰলোভন দিছিল। প্ৰথমত আমি যেতিয়া ফটো মাৰিলোঁ তেতিয়া আপোনাৰ বস্তাত মাটি আছিল, মাটি মাৰিলেও পইচা দিছে প্ৰথম। আৰু এতিয়া আমি অৰিজিনেল হিচাপত কাম কৰি আছোঁ, মানে চাই বহুত খেৰ পুৰি আমি হেৰি কৰি আছোঁ। আপোনাৰ আগতে মাটি বস্তা ফুটি মাৰিলে পইচা দিছে, এতিয়া অৰিজিনেল হিচাপত কাম কৰি আছোঁ, তথাপিও পইচা আমাক নিদিয়ে। আমাক ৰাম ঠগন দি আছে এই 4-5জনে। মই পদবীত আছিলোঁ, মোক প্ৰলোভন দিছিল যে তোমাক আইডি দিয়া হ'ব, তুমি কাম কৰা। মোক আইডি নিদিয়া, বেলেগৰ আইডিত মোক লিংক দি মোক কাম কৰাইছিল। মই কাম কৰিছোঁ শওকত আলীৰ আইডিত। মোৰ নোপোৱাৰ কাৰণ হ'ল মই কাম কৰিছোঁ, এই কেইটামান দালাল আছে যে আব্বাছক ল'লে আমি পইচাটো ভালকৈ খাব নোৱাৰিম, আত্মসাৎ কৰিব নোৱাৰিম, এক আইডি দিব নাপায়। মূল কাৰণ হ'ল মোৰ পৰা পইচা খুজিছিলে এই আঁতোৱাৰে। 10,000 টকা খুজিছোঁ যে তুমি 10,000 টকা দিয়া তোমাৰ আইডি হৈ যাব। এইটো এই জংগলপাৰা আঁতোৱাৰে। নাই, মই মিছা কথা কৈছে, মই নিজে কাম কৰিছোঁ। মোৰ তথ্যটো লওক ৰাইজৰ, যে মই কাম কৰিছোঁ নে নাই ৰাইজে ক'ব আপোনালোকক। বেলেগৰ পৰা এইটো মই নাজানো, কিন্তু মোৰ পৰা খুজিছিল। তাৰমানে সিহঁতৰ যিবিলাক মানে নিজৰ বুজাবুজি থাকে, সিহঁতৰ মানে প্ৰাইভেট হিচাপে মানুহ সিহঁতে যিবিলাক সজাই লয়, সিহঁতক মানে ৰাইজৰ মানে সন্মুখত পইচা বেছিকৈ দি ফটো মাৰি দেখাই দিয়ে যে পইচা সি বেছি পালে। অৰিজিনেল হিচাপে 50 টকা, 200 টকা, 400 টকাৰ ওপৰত পইচা কোনেও পোৱা নাই। প্ৰথম মাহত 1,000-1,200 টকা গৈ পাইছে। প্ৰথম মাহত যেতিয়া কোম্পানীটো আহিলে তেতিয়াহে পাইছিল। হয়, কোম্পানীৰ উদ্দেশ্য ঠিকে আছে, এইটো মই জানো, কিন্তু এই 4-5টা দালালৰ কাৰণে চব আমাক এই ৰাম ঠগন দি আছে। দালাল আপোনাৰ এই ধোলাৰ আছে, আমাৰ আৰিমাৰী আছে, জংগলপাৰাৰ আছে, আপোনাৰ হেৰি দলগাঁৱৰ আছে। ইয়াত কিছুমান লিগেল প্ৰশ্ন আছে আমাৰ, যেনেকৈ এই কোম্পানীটো ক'ৰ পৰা পৰিচালিত হৈ আছে, কি উদ্দেশ্যত তেখেতসকলে এই পইচাটো ইনভেষ্ট কৰি আছে, তেখেতৰ লাভালাভসমূহ কি। এই যে 12,000-13,000কৈ ফটো মাৰি আছে, 11,000কৈ কাট খাই যায়, এই পইচাসমূহ তেখেতে পায়নে নাই, এই বিষয়বস্তুখিনি তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰাৰ আমি দাবী জনাইছিলোঁ। আৰু তেওঁলোকে কোনখন একাউণ্টৰ জৰিয়তে এই পইচাসমূহ ৰিচিভ কৰি আছে। আৰু আচৰিত ধৰণৰ কথা,
আপুনি শুনি আচৰিত হ'ব ইয়াত এটা চমক সৃষ্টি কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেওঁলোকে এই আমাৰ সহজ সৰল মানুহখিনিক পইচা 200-300 টকা দিওঁতে ফটো মাৰে আৰে ভাই বেনিফিচিয়াৰীসকলে পইচা লৈ তেওঁলোকে কি অস্বীকাৰ কৰিব নেকি যে আমি পইচা পোৱা নাই কোনখন কোম্পানীৰ ইমান পইচা বেছি হৈছে যে একেখন কিনা চায়ৰ ফটো মাৰি বাৰে বাৰে ফটো দি পইচাসমূহ দি আছে কোনখন কোম্পানীৰ ইমান পইচা হেৰি ভাৰতত কোনখন কোম্পানীৰ ইমান হেৰি কলাধন জমা কৰি থৈ দিছে এইটো এটা লাখটকীয়া প্ৰশ্ন আমাৰ কথা স্পষ্ট লিগেল কিছুমান প্ৰশ্ন আমি কৰিছোঁ আমাৰ কিছুমান সন্দেহ আহিছে শিক্ষিত যুৱক যুৱতীসকলক আমাৰ সহজ সৰল গাঁৱৰ আই মাতৃসকলক ব্যৱহাৰ কৰি এই মধ্যভোগীসকলে লুণ্ঠন চলোৱাৰ এটা হেৰি কৰিছে এটা হেৰি হয় গতিকে এই বিষয়খিনি আমি এই মধ্যভোগীসকলেই হওক বা আমাৰ এই সঞ্চালক প্ৰধান ছাই কোম্পানী তুলিকা বাইদেউ তেখেতৰ জৰিয়তেই হওক তথ্য প্ৰমাণ সহকাৰে আমি স্পষ্টীকৰণ বিচাৰিছোঁ এইখিনিয়ে আৰু ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24